ঢোলাৰ টাঙনি চাহ বাগিচাত ঝুমুৰ নৃত্য উপভোগ চাহ শ্ৰমিক লোকৰ ঝুমুৰ নৃত্য পৰিৱেশন কৰিবলৈ টাঙনি বাগানৰ পৰা 19 গৰাকী নৃত্যশিল্পী গৈছে গুৱাহাটীলৈ। গুৱাহাটীত চলি থকা ঝুমুৰ নৃত্য ঘৰতে বহি চাবলৈ পাই আনন্দিত হৈছে টাঙনি চাহ বাগানৰ লোকসকলে। বাগান কৰ্তৃপক্ষৰ প্ৰজেক্টৰ সহায়ত গুৱাহাটীৰ পৰিৱেশ দেখুৱালে চাহ শ্ৰমিক লোকক। এই দৃশ্য হৈছে দৰং জিলাৰ ঢোলাস্থিত টাঙনি চাহ বাগিচাৰ লাইভ দৃশ্য দেখুওৱা হৈছে শ্ৰমিকক। দলে বলে ওলাই আহিছে শ্ৰমিকসকল। মংগলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, আজি 2025 আমাৰ 24 ফেব্ৰুৱাৰী দিনটো আমাৰ আদিবাসী তথা চাহ জনগোষ্ঠীৰ জাতিটোৰ কাৰণে বহুত গৌৰৱৰ দিন। এই দিনটো আমি সোণালী আখৰেৰে আমাৰ অন্তৰত লিখা থাকিব। আমি এই মুহূৰ্তত বহুত গৌৰৱ অনুভৱ কৰি আছোঁ। তথা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি আপোনালোকৰ যোগেদি আমাৰ বাগিচা কৰ্তৃপক্ষৰ পৰা তথা আমাৰ ৰাইজৰ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমাৰ যিটো আমাৰ আদিবাসী তথা চাহ জনগোষ্ঠীৰ যিটো আমাৰ পৰম্পৰা কালচাৰ ঝুমুৰ, এইটো আমাৰ অন্তৰ যিটো আমাৰ আছে, এইটো আমাৰ বিশ্ব দৰবাৰলৈ যিটো লৈ গৈছে, তাৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অলেখ অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তথা আজি আমাৰ অসমৰ হয়, আজি আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ বাগিচাৰ লগতে আমাৰ দৰং জিলাৰ টাঙনি চাহ বাগিচাটো আমাৰ বাগিচা কৰ্তৃপক্ষৰ তৰফৰ পৰা আজি যিটো লাইভ টেলিকাষ্ট এইটো আমাৰ ব্যৱস্থা কৰিছে। আপোনালোকে চাইছে, বহুত মানুহ সমাগম হৈছে। আমি অপেক্ষা কৰি আছোঁ মাত্ৰ তাৰ লাইভ টেলিকাষ্ট আৰম্ভ হোৱাৰ সময়লৈকে। আৰু এইটো সময়খন আমাৰ প্ৰত্যেকৰ মানে মনত এটা হেৰি হৈ আছে, কেতিয়া হ'ব পাম আমাৰ বিশ্ব অভিলেখটো আমি যেতিয়া এইটো হ'ব গৈ আছে, সেইটো লৈ মানে বহুত মানে অপেক্ষা কৰি আছোঁ আৰু এক্সাইটেড হৈ আছোঁ আৰু